নমস্কাৰ গুৰুমণ্ডলী ইউৰাইজ সম্পৰ্কীয় এটি নতুন ভিডিঅ'ৰ সৈতে মই বিশ্বজিতে স্বাগতম জনাইছো ৰামধেনু এডুকেলৈ। ইতিমধ্যে ইউৰাইজ 2025-26 কাম আৰম্ভ হৈছে। কেইবাটাও মডুল ইতিমধ্যে এক্টিভ কৰা হৈছে আৰু এই সম্পৰ্কে মোৰ আগৰ ভিডিঅ'সমূহত আপোনালোকে নিশ্চয় গম পাইছে। আজি এই ভিডিঅ'ৰ জৰিয়তে আমি কিদৰে ইউৰাইজৰ এটা নতুন মডুল যে স্কুল প্ৰফাইল এণ্ড ফেচিলিটি আমি কেনেকৈ আপডেট কৰিম তাকে জনাবৰ কাৰণে এই ভিডিঅ'টো বনোৱা হৈছে। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াৰ বাবে আগৰ নিচিনাকৈ ইউৰাইজৰ যিটো অফিচিয়েল ৱেবছাইট তাত যাব লাগিব। তাত যোৱাৰ পিছত আপোনালোকে এই ইণ্টাৰফেচটো দেখিবলৈ পাব। মই আপোনালোকৰ সুবিধাৰ্থে ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ডাইৰেক্ট অফিচিয়েল ৱেবছাইট লিংক দিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ইয়াতে লগইন ফৰ অল মডুলছত ক্লিক কৰিব। আপোনালোকে ষ্টেট চিলেক্ট কৰিব। তাৰপিছত আপোনালোকে ইয়াতে গোটেইকেইটা মডুল দেখা পাব আৰু ইতিমধ্যে মই ষ্টুডেণ্ট মডুল টিচাৰ মডুল এইখিনি আপোনালোকক ইতিমধ্যে মই কৈছোঁ। এতিয়া কথাটো হ'ল আপোনালোকে ইয়াত আহিব প্ৰফাইল এণ্ড ফেচিলিটিজ 2025-26 বুলি আহিব। ইয়াত আপোনালোকে লগইন কৰিব। এতিয়া আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ ইউজাৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি আপোনালোকে এই পেজটোত লগইন কৰক। লগইন হোৱাৰ পিছত আপোনালোকে ইয়াত 4টা মেনু দেখিবলৈ পাব। প্ৰথমটো প্ৰফাইল এণ্ড ফেচিলিটি, ছেকেণ্ড ইউজাৰ মেনুৱেল, থাৰ্ড প্ৰিফিল DCF আৰু ফ'ৰ্থটো হ'ল ভিউ ব্লক ডিষ্ট্ৰিক্ট MIS ইনফো। এতিয়া আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকে প্ৰিফিল DCFটো ডাউনলোড কৰি আগতে চাব পাৰে আৰু যদি আপোনালোকে কামটো আৰম্ভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে কি কৰিব, ইয়াতে যিটো প্ৰফাইল এণ্ড ফেচিলিটি ইয়াতে ক্লিক কৰিব। এতিয়া প্ৰফাইল এণ্ড ফেচিলিটিত ক্লিক কৰাৰ পিছত আপোনালোকে এই পেজটো দেখিবলৈ পাব। ইয়াত চাব আপোনালোকে ওপৰৰ ফালে একাডেমিক ইয়াৰ 2025-26 ইয়াতে অভাৰঅল ষ্টেটাছ কি দেখুৱাইছে, নিডছ আপডেশ্যন, অৰ্থাৎ যিহেতু আমি এতিয়ালৈকে আপডেট কৰা নাই সেইকাৰণে ইয়াত নিডছ আপডেশ্যন দেখুৱাই আছে। আৰু ইয়াত যিটো চাৰ্টিফিকেশ্যন ষ্টেটাছ ইয়াত নট চাৰ্টিফাইড দেখুৱাই আছে। আমি গোটেইখিনি ডাটা আপডেট কৰাৰ পিছতহে আমাৰ চাৰ্টিফিকেশ্যন কামটো আহিব। আৰু ইয়াত কিন্তু ডাটা এণ্ট্ৰি এক্টিভ, অৰ্থাৎ এই বিদ্যালয়ৰ প্ৰফাইলৰ যিটো আপডেট সম্পৰ্কীয় মডুলটো ইতিমধ্যে এক্টিভ কৰি দিয়া হৈছে। আৰু ইতিমধ্যে আপোনালোকে বিগত বৰ্ষসমূহতো আজি প্ৰায় 6 বা 7 বছৰ ধৰি অনলাইনভাৱে আমাৰ ডাইচৰ ডাটা এণ্ট্ৰি কাম হৈ আছে। যিহেতু আপোনালোক এই ক্ষেত্ৰত বিশেষভাৱে অভিজ্ঞ, আপোনালোকে ইয়াত চাব, ইয়াত প্ৰায় এখন দীঘলীয়া ইয়াত ফৰ্মেট এখন আছে। 1.1 পৰা ইয়াতে একদম 2.28 কেইবাটাও পেজেৰে ইয়াত এখন দীঘলীয়া ডাটা ফৰ্মেট আপোনালোকক দিব আৰু প্ৰতিটো পেজৰ ইয়াত টাইটল দিয়া হৈছে বা কিছুমান বিষয় দিয়া আছে। আপোনালোকে ইয়াত চাব পাৰে এইটো 1. যিটো আমাৰ ছেকশ্যন 1 ইয়াতে আমাৰ DCF CL আমাৰ 1.1 to 1.30 লৈকে দিয়া আছে, যিখিনি আমাৰ স্কুল প্ৰফাইল, লোকেশ্যন, মেনেজমেণ্ট, মিডিয়াম, ইনষ্ট্ৰাকশ্যন এই সম্পৰ্কীয় কথাখিনি আপোনালোকে ছেকশ্যন CL নম্বৰ 1ত পাব। আৰু CL নম্বৰ 2ত আপোনালোকে পাব যিখিনি আমাৰ স্কুল আদাৰ ডিটেইলছ। তাৰপিছত আপোনালোকে CL নম্বৰ 3 আৰু আমাৰ DCF CL নম্বৰটো হ'ল 1.40 পৰা 1.55লৈকে আপোনালোকে ইয়াত যিখিনি আপোনালোকৰ বিদ্যালয়ৰ অংগনবাড়ী বা বিদ্যালয় পৰিচালনা সমিতি
এই ধৰণৰ ডাটাখিনি আপোনালোকে ইয়াতে এন্ট্ৰি কৰিব লাগিব তাৰপিছত আমাৰ DCF serial number 1.6 ত কি আছে যে ইয়াতে আমাৰ যিখিনি টেক্সট বুক ইউনিফৰ্মৰ ভিতৰ কৰি আমাৰ যিখিনি সৰকাৰীভাৱে যোগান ধৰা সামগ্ৰী এই সামগ্ৰীখিনি যিখিনি উপলব্ধতা সেই ডাটাখিনি আপোনালোকে ইয়াতে এন্ট্ৰি কৰিব লাগিব ইয়াৰ পিছত 1.57 DCF serial number আহিব আপোনালোকৰ বিদ্যালয়ৰ যিখিনি কি পাৰফৰ্মিং ইন্ডিকেটৰ আপোনালোকৰ শিকন সমল যিখিনি টিচিং লাৰ্নিং মেটেৰিয়েল সম্পৰ্কীয় যিখিনি ডাটা ইয়াতে আপোনালোকে এন্ট্ৰি কৰিব লাগিব তাৰ পিছত 1.58 ৰ পৰা 1.5820 লৈকে আপোনালোকে কি কৰিব লাগিব সেকশন বি আমাৰ যিখিনি স্পেশাল ক্যাটাগৰী আৰু যিখিনি আমাৰ আদাৰ প্যাৰামিটাৰস আছে সেই বিশেষ ডাটাখিনি আপোনালোকে ইয়াত এন্ট্ৰি কৰিব লাগিব তাৰ পিছত 1.59 ৰ পৰা 1.62 লৈকে আপোনালোকে বিদ্যালয়ত যিখিনি ফান লাভ কৰিছে অনুদান লাভ কৰিছে তাৰ ব্যয় আৰু যিখিনি এক্সপেন্ডিচাৰ আপোনালোকে ইয়াত সেই ডাটাখিনি এন্ট্ৰি কৰিব লাগিব তাৰ পিছত আমাৰ সেকশন 2 আহিব 2.1 ৰ পৰা 2.6 লৈকে ক্লাছৰুম আপোনালোকৰ বিদ্যালয়ত শ্ৰেণীকোঠাৰ সবিশেষ তথ্য আপোনালোকে এই পেজটোত ডাটা মডিফাই কৰিব লাগিব তাৰ পিছত আহিব আপোনালোকৰ টয়লেট ফেচিলিটি আপোনালোকৰ বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰ শৌচাগাৰৰ সবিশেষ তথ্য আপোনালোকে আপডেট কৰিব লাগিব তাৰ পিছত 2.20 ৰ পৰা 2.23 লৈকে আপোনালোকে ফিল আপ কৰিব লাগিব যিখিনি আপোনালোকৰ ফিজিক্যাল ফেচিলিটি এণ্ড ইকুইপমেন্ট ইন স্কুল আপোনালোকৰ বিদ্যালয়ৰ যিখিনি ফিজিক্যাল সুবিধা আছে বা যিখিনি ইকুইপমেন্ট আছে সেইখিনি আপোনালোকে ইয়াতে ফিল আপ কৰিব লাগিব তাৰ পিছত 2.24 ৰ পৰা 2.28 যেটো আমাৰ শেষৰটো ফৰমেট তাৰ আপোনালোকে যিখিনি আপোনালোকৰ বিদ্যালয়ৰ কম্পিউটাৰকে ধৰি যিখিনি প্ৰযুক্তিগত ডিভাইস বা সামগ্ৰী উপলব্ধি আছে সেইখিনি তথ্য আপোনালোকে ইয়াত আপডেট কৰিব লাগিব এটা ইয়াতে আপোনালোকে চাব যে গোটেইকেইটা পেজৰে আপোনালোকে যদি চাই ইয়াত যেটো আমাৰ একশন আছে বা যেটো স্ট্যাটাস আছে ইয়াত লিখিছে যে ইনকমপ্লিট বা নট কমপ্লিটেড এনেকৈ দেখুৱাব অৰ্থাৎ যেতিয়ালৈকে আপোনালোকে আৰম্ভণি নকৰিব তেতিয়ালৈকে ইয়াত এই গোটেইকেইটা পেজ নট কমপ্লিটেড দেখুৱাই থাকিব এটা মই নিৰ্দিষ্ট এটা পেজ বা নিৰ্দিষ্ট এটা এখন ফৰ্ম মই আপোনালোকক ইয়াত মুকলি কৰি দেখুৱাই দিছো ধৰা হল মই ইয়াতে যেটো আমাৰ 1.40 ৰ পৰা 1.56 লৈ থকা অংগনবাড়ী বা এছএমডিসি ডাটা সম্পৰ্কীয় যিখন আমাৰ ফৰ্ম সেইখন মই মুকলি কৰি দেখুৱাইছো তাত ক্লিক কৰাৰ লগে লগে ইয়াত এনেকৈ আপোনালোকৰ ফৰ্মখন ওলাই পৰিব ইয়াত ইতিমধ্যে আপোনালোকে 2024-25 শিক্ষাবৰ্ষত আপোনালোকে যিখিনি ডাটা এন্ট্ৰি কৰিছিল ইয়াত আপোনালোকে দেখিব তাত যদি কিবা বিশেষ কাৰেকচন থাকে আপোনালোকে ইয়াত কাৰেকচনখিনি কৰিব আৰু তাৰ পিছত ইয়াতে কি কৰিব লাগিব সেভ কৰিব লাগিব আৰু সেভ কৰাৰ আকৌ সেভ এণ্ড নেক্সট কৰিব লাগিব সেভ এণ্ড নেক্সট কৰাৰ লগে লগে আপোনালোকৰ কি হ'ব নতুন নতুন পেজ বিলাক আহি থাকিব আৰু এটা গৈ শেষত আপোনালোকে কি কৰিব লাগিব কমপ্লিট ডাটাটো আপোনালোকে সেভ কৰিব লাগিব গতিকে এই ধৰণে আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ যি প্ৰফাইল এণ্ড ফেচিলিটিজ খুব সাৱধানে আপোনালোকে ইয়াৰ ডাটাখিনি আপডেট কৰিব আসলতে এই ডাটাখিনিৰ ওপৰতেই সৰকাৰী বিভাগীয়ভাৱে যিবিলাক আন্তঃগাঁথনিগত অনুদান এইবিলাক আবণ্টন দিয়ে গতিকে আপোনালোকৰ যিখিনি বিদ্যালয় আছে সেইখিনি আছে বুলি দিব আৰু যিখিনি বিদ্যালয়ত নাই সেইখিনিৰ ওপৰত নাই বুলি দিলে ভৱিষ্যতে আপোনালোকৰ বিদ্যালয়ত সেই ধৰণৰ অনুদান পোৱাত আপোনালোকৰ সুবিধা হ'ব গতিকে ডাইছৰ ইউডাইছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এটা মডুল প্ৰফাইল এণ্ড ফেচিলিটিজ আপোনালোকে এই ধৰণে কৰিবলৈ চেষ্টা কৰক আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চাই থাকিব ৰামধেনু এডুটেক ধন্যবাদ